বহাগ মাহৰ পৰা সকলোৱে কঁঠালৰ তৰকাৰী খাই নহয়নে বাৰু? আমিও খালোঁ। আজি আহকচোন কেনেদৰেনো বনালোঁ ভিডিঅ'টোৰ মাজলৈকে। এনেদৰে কঁঠাল এটা ল'লোঁ, ভালকৈ কাটি ল'লোঁ। এয়া কাটি লোৱাৰ পিছত টুকুৰা টুকুৰি কৰি কাটি লোৱাৰ পিছত এয়া গামলা এটাত নিমখ আৰু হালধি দি এয়া মই ভিজাই ৰাখিলোঁ। এনেদৰে ভিজাই ৰাখিলেও হয়, নহ'লে প্ৰেছাৰ কুকাৰত বইল কৰি ল'লেও হয়। এয়া মই প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ দি ল'লোঁ আৰু কেইটুকুৰামান আলু দি লৈ এতিয়া ভালদৰে বইল কৰি ল'ম। এটা চিটি আহিলেই হৈ যায়। এয়া মই সকলোখিনি মছলা, নহৰু, পিঁয়াজ, আদা, নহৰু গোটেইখিনি একেলগে পিচিলোঁ। জলকীয়াও এইখিনি মই ভাজি ল'লোঁ মিঠাতেলেৰে। এইখিনি ভাজি লোৱাৰ পিছত মই বইল কৰি লোৱা কঁঠালখিনিও দি ল'লোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। আটাইখিনিয়ে দি ল'ম, লগতে মই বিলাহীও দিছিলোঁ। এনেদৰে হালধি, নিমখ দি আৰু জিৰা, চট, ধনিয়া গুড়ি আৰু অকণমান শুকান জলকীয়া গুড়ি দি ভালদৰে ভাজি ল'ম। আটাইখিনি ভাজি লোৱাৰ পিছত কঁঠালৰ তৰকাৰী বইল কৰা পানীখিনি দি ল'লোঁ। এনেদৰে দি মই উতলিবলৈ দিলোঁ। শেষত মই এয়া মিট মছলা নহ'লে গৰম মছলাও দিব পাৰি। এনেদৰে আটাইখিনি মই গৰম মছলাও দি ল'ম অকণমান। খাবলৈ খুব সোৱাদ হয়, মাংসৰ দৰেও হয়। এয়া দেখিছেনে, মাংসৰ দৰে হৈছে, খাবলৈও খুব ধুনীয়া হৈছিলে। এনেদৰে আপোনালোকেও খাই নেকি জনাবচোন কমেণ্টত। খুব ভাল লাগিছিলে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনো। এনেদৰে ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।